মোৰ মানে মই এতিয়া এটাই অনুভৱ কৰো, কালিতো জুবিনৰ কায়িক দেহাটো যি সি গুচি গ'ল, মই এটাই ভাবো এতিয়া এটা যি হৈছে এইটো ন্যায় লাগে, অসমৰ মানুহক ন্যায় দিব, মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছো। আৰু মই জানো যে তাক ব্যৱহাৰ কৰিলে আচলতে সেই কথাটোৱে মোক দুখ লাগিছে যে এতিয়া এইটো কথা নহয়, অসমৰ ৰাইজক জুবিন গাৰ্গ মই ভাবো দ্বিতীয়জন জুবিন গাৰ্গ আৰু হয়নে নহয় নাজানো, কিন্তু মই এই মুহূৰ্তত এটা যোৱাৰ সূত্ৰতে সি ইয়াৰ পৰা গৈছে। তাৰ আগত সি তাৰ চিনেমাখনৰ মোক গান দুটা দেখুৱাই মানে ইমান সুন্দৰ গান। মই ভাবো লাষ্টৰ চিকুৱেন্সটো মই ভাবো অসমৰ ৰাইজে আকৌ জুবিনক হলত কি পৰিৱেশ হ'ব মই সেই চিন্তাটোৱে মই কৰিছো। বাকী মোক কৈছে মই 20 তাৰিখে ফাংচন, 21 তাৰিখে ঘূৰি আহিম, অহাৰ পিছত গানটো গাম আৰু ডাবিং খিনি মই কমপ্লিট কৰিম। এইটো কৰিব নোৱাৰিম, মই ভাবো কি তেনেকে যাব নালাগিছিল, এইটো বয়স হোৱা নাছিল জুবিন গাৰ্গৰ। মোৰ ছবিৰ ক্ষেত্ৰত মোৰ নিজৰ ব্যক্তিগত যে যতীন বৰা হ'ব পাৰিছো, তাৰ হামিং, তাৰ গানত মোৰ অভিনয়টো এটা পৰ্যায়লৈ লৈ গৈছিল। আৰু এতিয়া মই খুব অনুভৱ কৰিছো জুবিন গাৰ্গৰ ক্ষেত্ৰত। মই জানো যে গান এটা গালে সিও কয় যে তই কেনেকে হাত মেলিবি, কি এক্সপ্ৰেছন দিবি। গানটো গোৱাৰ পিছত আফটাৰ শ্বুটিং আহি পেলাই খুব কিছুমান বস্তু ভাল লাগে তাত গানটো, আৰু মই আধৰুৱা হৈ গলো। আৰু এতিয়া মই এটা কথা কওঁ, অসমৰ ৰাইজে এই সত্যত কি কাৰণে জুবিন গাৰ্গ, আৰু মই ভাবো সি খুব প্ৰতি নাই, সেই জুবিন গাৰ্গ যে এনেকে নাইকিয়া হৈ যাব মইতো ভবাই নাছিল। আৰু যি হওক ন, অসমৰ ৰাইজে এতিয়া ন্যায় বিচাৰিছে। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় এতিয়া আজি অলপ আগত গম পালো সেইটো পদক্ষেপ লৈছে আৰু ব্যৱহাৰ কৰিব সেইটোৱে যাতে অসমৰ ৰাইজৰ সঠিক সিদ্ধান্তত দোকান খুলি মোৰ দৃঢ় বিশ্বাস। আৰু আমি জুবিনক এতিয়া মই এটা অনুৰোধ কৰিম যে গৰিমাই কৈ আছে জুবিন নোহোৱাৰ পিছত তেওঁলোকক যাতে অকলশৰীয়া অনুভৱ নহয়। সেইকাৰণে অসমৰ ৰাইজে জুবিনক যেনেকে মৰম কৰিছে, তেনেকে গৰিমা, বাপু সৰু পৰিয়ালটোক আমি আগৰ নিচিনা মৰম চব কৰি আগুৱাই লৈ যাব লাগিব। গৰিমাই যাতে অকলশৰীয়া অনুভৱ নকৰে, তাকে মই অসমৰ ৰাইজক অনুৰোধ কৰিম। তেওঁক সাহস দিয়ক, আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আপোনালোক সকলোৱে আহক, আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যে শক্তি দিয়ক গৰিমা। তাতে কিমান দিন তেনেকে থাকিব, এদিনটো ডেফিনেটলি তেওঁ কিয় ফেচ কৰিব পৰা নাই, কি কাৰণে এইটো পৰা হীৰাক লৈ গৈছিল ন, নিজৰ ব্যৱসায়টো ঠিকেই হ'ল। এতিয়া মই এটা কথাই কওঁ, ন্যায় লাগিব, অসমৰ ৰাইজক ন্যায় দিব লাগিব, আৰু সেইটো হ'ব যে এইটো নিশ্চিত।